সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বঁটা প্ৰদান অনুষ্ঠান শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হয় চলিত বৰ্ষৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে আন বহুজন। শিৱসাগৰৰ কালীপ্ৰসাদ সোঁৱৰণী ভৱনত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। বঁটা গ্ৰহণ কৰি অভিভূত হৈ পৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 2021 বৰ্ষৰ পৰা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰি অহা হৈছে আৰু 2025 বৰ্ষৰ বঁটা আমাৰ আটাইৰে সন্মানৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়ালৈ আগবঢ়োৱা হৈছে। আজি এই বঁটা প্ৰদান অনুষ্ঠান শিৱসাগৰ চহৰৰ কালীপ্ৰসাদ সোঁৱৰণী ভৱনত আজি অনুষ্ঠিত হৈছে আৰু এই বঁটা প্ৰদান অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এই বঁটা প্ৰদান অনুষ্ঠানৰ যোগেদি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনচৰ্যা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিয়াৰ এক প্ৰয়াস কৰিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নামত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই যি বঁটা প্ৰদান কৰি আহিছে, আজি পঞ্চমবাৰৰ কাৰণে আমাক তেখেতসকলে বঁটাৰ বাবে নিৰ্বাচিত কৰিলে। আমি সেই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামত প্ৰৱৰ্তন কৰা বঁটাটোৰ বাবে যোগ্য নহয়, ইমান আমাৰ শক্তি নাই, ইমানৰ আমি পাত্ৰ নহয়। তথাপি ছাত্ৰ সন্থাই মৰমেৰে শ্ৰদ্ধাৰে আমাক সেই বঁটাটি অৰ্পণ কৰিছে। আমি সেই মৰম শ্ৰদ্ধা মিশ্ৰিত সেই ভাৱক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ।